নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মানিক অসম ইউটিউব চেনেলটিৰ তৰফৰ পৰা। আজিৰ দিনটোত আমাৰ জাতীয় বিদ্যালয় কাকপথাৰৰ প্ৰাক্তন ছাত্ৰ বিদ্যুৎজ্যোতি শৰ্মাৰ এটি ভাল খবৰ দিবৰ কাৰণে আগবাঢ়িছোঁ। সকলোকে আশা কৰিছোঁ পূৰ্বদৰে এই ভিডিঅ'টি সকলো আঁকোৱালি ল'ব। ইতিমধ্যে ফলাফল ঘোষণা কৰা হাইস্কুল টেট শিক্ষকৰ যি তালিকা, সেই তালিকাত আমাৰ জাতীয় বিদ্যালয়ৰ কাকপথাৰৰ প্ৰাক্তন ছাত্ৰ বিদ্যুৎজ্যোতি শৰ্মাৰ নাম প্ৰকাশ পাইছে। তেওঁ ইতিমধ্যেই গণিত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে তেওঁৰ মুখৰ পৰাই আমি কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম আৰু জাতীয় বিদ্যালয় কাকপথাৰৰ তৰফৰ পৰা তেওঁলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতৰ মাক দেউতাকৰ লগতে পৰিয়ালটিলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে ভালদৰে আগবাঢ়ি যাব পাৰে। এই জাতীয় বিদ্যালয় কাকপথাৰৰ যি গৌৰৱ, সেই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। আমি তেওঁলোকক লৈয়ে সপোন ৰচোঁ। এয়ে আমাৰ গৌৰৱ। আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আমাৰ যি চেষ্টা, সেই চেষ্টা অব্যাহত ৰাখিম। আৰু এনেকৈ যেতিয়াই নেকি আমি খবৰসমূহ পাওঁ, তেতিয়াই আমি শিক্ষকসকল সঁচাকৈ সুখী হওঁ, আনন্দিত হওঁ। এডাল মমবাতিৰ দৰে শিক্ষকসকল আজি সেই ফলাফলসমূহে আমাক সঁচাকৈ অনুপ্ৰাণিত কৰে শিক্ষকতা কৰিবৰ কাৰণে। আমাৰ জাতীয় বিদ্যালয় কাকপথাৰৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰতো আমাৰ বিদ্যালয়ৰ আৰু এগৰাকী প্ৰাক্তন ছাত্ৰী আছে, বিদ্যাশ্ৰী চুতীয়া। তাইও ইতিমধ্যেই নিযুক্তি লাভ কৰিছে বুলি আমি শুনিবলৈ পাই ভাল লাগিছে। তাইকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া মই বিদ্যুতৰ মুখেৰে কিছু কথা জানিবলৈ বিচাৰিম। ক'ত কেনেকৈ অধ্যয়ন কৰিছিল, জাতীয় বিদ্যালয়ৰ কাকপথাৰৰ একালৰ প্ৰাক্তন ছাত্ৰ আৰু তেখেতে ক'ত অধ্যয়ন কৰিছিল, সেই সম্পৰ্কে জানিব বিচাৰিছোঁ। নমস্কাৰ। আজি ঘোষণা হোৱা হাইস্কুল টেটত মই গণিত শিক্ষক হিচাপে নিযুক্তি পাইছোঁ। মই 2015 বৰ্ষত এইখন বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। মেট্ৰিক পাছ কৰি মই উচ্চ শিক্ষাৰ কাৰণে যোৰহাটৰ তিতাবৰত থকা প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজত হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰি তাৰ পৰা উত্তীৰ্ণ হৈ 2017 চনত গোলাঘাট ডিআৰ কলেজত গণিত ছাবজেক্টত মেজৰ সহ মই 2020 বৰ্ষত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰোঁ। 2020 বৰ্ষত ক'ভিডৰ কাৰণে আমাৰ কিছু অলপ শিক্ষাৰ খেলি মেলিৰ কাৰণে আমি 2021 বৰ্ষত পুনৰ মই উচ্চ শিক্ষাৰ MSc কৰিবৰ কাৰণে মই যোৰহাটত থকা কাজিৰঙা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোঁ। 2022 বৰ্ষত মই MSc কমপ্লিট কৰি তাৰপিছত মই BEd ডিগ্ৰীৰ বাবে মই গুৱাহাটী ইউনিভাৰ্চিটিত পুনৰ নামভৰ্তি কৰোঁ। 2024 বৰ্ষত মই BEd কমপ্লিট কৰি এক বছৰ মই মোৰ নিজৰ সেইটো সময়ত আমাৰ ফৰ্ম ফিল আপ হৈছিলে। ফৰ্ম ফিল আপ হোৱাৰ কাৰণে মই এক বছৰ নাই, প্ৰায় 6 মাহমান মই অধ্যয়ন কৰোঁ। জানুৱাৰী মাহৰ 19 তাৰিখে আমাৰ টেটৰ যি এক্সাম হৈছিলে, সেই এক্সামত মই অৱতীৰ্ণ হওঁ আৰু সেই অৱতীৰ্ণৰ পিছত আজি আমাৰ কি বুলি কওঁ যি আজি ঘোষণা কৰিলে, সেই ঘোষণা কৰা ৰিজাল্টত মোৰ নামটো গণিত শিক্ষক হিচাপে অন্তৰ্ভুক্ত হৈছে। আজিৰ দিনটোৰ অনুভৱ কেনেকুৱা? আজিৰ দিনটোৰ অনুভৱ যথেষ্ট ভাল, কাৰণ ইমান দিনে যি কষ্ট কৰিছিলোঁ, সেই কষ্টৰ ফল পাইছোঁ। আৰু ইয়াত মই মোৰ শিক্ষাগুৰুসকলৰ যি আমাৰ প্ৰতি দায়বদ্ধতা, সেই দায়বদ্ধতাৰ প্ৰতি মোৰ সদায় কৃতজ্ঞ। মোৰ প্ৰথম শিক্ষা আৰম্ভ হৈছিলে কাকপথাৰ বুনিয়াদী বিদ্যালয়ৰ পৰা। বুনিয়াদী বিদ্যালয় শিক্ষা আৰম্ভ হৈছিলে আৰু মই জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা অৱতীৰ্ণ হৈছিলোঁ। হয়, ধন্যবাদ। খুব ভাল লাগিছে আজিৰ দিনটোত তোমাক লগ পাই। জাতীয় বিদ্যালয় কাকপথাৰ এয়া গৌৰৱ, একালৰ ছাত্ৰ বিদ্যুৎজ্যোতি শৰ্মা। তেখেতৰ যি কৰ্ম, যি সততা নিষ্ঠাৰে এই কৰ্ম কৰি গ'ল আৰু অন্তত যি ভাল ফলাফল পাবলৈ সক্ষম হৈছে, গণিত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে। আমিও সকলোৱে ভাল পাইছোঁ এই বাৰ্তাটি পাই। নিশ্চয় আমাৰ জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গই ভাল পাব আৰু জাতীয় বিদ্যালয়ৰ ক্ষেত্ৰত তেওঁ কিছু কথা বক্তব্য দাঙি ধৰিব, তাৰ কাৰণে মই আগবঢ়াই দিছোঁ। মই মোৰ ভণ্টি ভাইটিহঁতক এটাই কথা ক'ম, যি বিষয়ত তোমালোকে ভাল পোৱা, সেই বিষয়টো তোমালোকে ভালদৰে অধ্যয়ন কৰা। যে আমাৰ ধাৰণা থাকে যে মেট্ৰিক পাছ কৰি ছায়েন্স পঢ়িব লাগিব বা যে আৰ্টছ পঢ়িলে আমাৰ কেৰিয়াৰটো একো নহ'ব। এইটো এটা সম্পূৰ্ণ ভুল। তুমি যিটো বিষয়ত পাৰ্গত, ছায়েন্সেই হওক, আৰ্টছেই হওক, কমাৰ্চেই হওক, তোমাৰ বিভাগটো
গুৰুত্ব নহয়। তুমি যদি ইংলিছত ভাল, তুমি যদি ছায়েন্সত পঢ়িবলৈ যোৱা, তেতিয়া তুমি সফল হ'ব নোৱাৰা। তুমি যিটো বিষয়ত নিজে পাৰ্গত, বা আমাৰ গাৰ্জেনসকলক দেখা যায় যে ছায়েন্স পঢ়িব লাগে বা ডক্টৰ পঢ়িব লাগে, ইঞ্জিনিয়াৰ পঢ়িব লাগে, তেতিয়াহে সফল হোৱা যায়। একচুৱেলি কথাটো তেনেকুৱা নহয়। ছাত্ৰসকল যিটো বিষয়ত পাৰ্গত, মই নিজৰ ক্ষেত্ৰত চাওঁ, মই প্ৰথমতে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাৰ পিছত মই মেডিকেল লাইনত যাবৰ কাৰণে যত্ন কৰিছিলোঁ। মই এসপ্তাহ ক্লাছ কৰাৰ পিছতে মই গম পালোঁ যে মই সেইটো লাইনৰ কাৰণে উপযুক্ত নহয়। কাৰণ মই সৰুৰ পৰা গণিত বিষয়টোৱে মই ভাল পাইছিলোঁ। গোটেইকেইটা বিষয়ৰ ভিতৰত মোৰ গণিত বিষয়টো প্ৰিয় আছিলে, আৰু মই গণিত বিষয়ত মেট্ৰিকতো ভাল মাৰ্কছ পাইছিলোঁ। যদি মই সেইদিনাখন মোৰ ডিচিশ্যনটো ভুল হোৱাহেঁতেন, মই যদি সেই লাইনটোতে থকাহেঁতেন, যদি মই মেথছটো নলৈ যদি মই বায়'লজি ছাবজেক্টটো যদি পঢ়ি থকাহেঁতেন, হয়তো আজি এইখিনি সফলতা নাপালোহেঁতেন। হয়, সেইটো সময়ত ধন্যবাদ। খুব সুন্দৰ মন্তব্য আগবঢ়াইছে। আচলতে ছাত্ৰ বা ছাত্ৰীগৰাকী যিটো দিশত পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে সক্ষম হোৱা, যিটো দিশ তেওঁলোকৰ কাৰণে পচন্দ হয়, সেই দিশতে আগবাঢ়িবলৈ দিব লাগে। এয়া আজিৰ দিনটোত আমি গম পাইছোঁ, আৰু বাকী ছাত্ৰ ছাত্ৰীসকলেও গম পাব, অভিভাৱকসকলেও গম পাইছে। নিশ্চয়কৈ এই কথাবোৰ তেওঁলোকে তেওঁলোকে পঢ়িয়াই চাব, আৰু ভুল যদি ক'ৰবাত হৈছে ছাত্ৰ ছাত্ৰীসকলে আঙুলিয়াই দিব, আৰু আমি সকলোৱে আগবাঢ়ি যোৱাত তেওঁলোকৰ কাৰণে সহায়ক হ'বৰ কাৰণে চেষ্টা কৰিম। অনাগত ভৱিষ্যতে যাতে আমাৰ জাতীয় বিদ্যালয় কাকপথাৰলৈ সুখবৰ আহি থাকে, তাৰে আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম। ধন্যবাদ।